সামাজিক যাত্ৰা আগবঢ়াই লৈ গৈছিল এই নামঘৰ নাম দেখিছে এইফালে নামঘৰ এই নামঘৰটো হাতে হাত ধৰাছো মানুহখিনি বহল হৈ দিয়ক ছাপাব নালাগে ৰ'বচোন এনেকৈ মেলি দিয়া হৈ যাব ফটো ল'বলৈ খাই গ'ল ভালকৈ কথা পাতিম হে এইটো বনাই ল'ব এটা চেক কৰিব মা মোৰ কলিজা প্ৰথম কথা শিৱসাগৰক অসম ভাৰত পৃথিৱীৰ ঐতিহ্য ক্ষেত্ৰৰূপে ৱৰ্ল্ড হেৰিটেজ সাইট ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপ হিচাপত অসম বিধানসভাত এবাৰ শিৱসাগৰক ষ্টেট হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিবৰ কাৰণে মই সংকল্প প্ৰস্তাৱ আনিম আৰু আশা কৰিম যে চৰকাৰে শিৱসাগৰক ষ্টেট হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত যেনেকৈ ৰাজস্থানৰ জয়পুৰ আৰু তাৰ পৰৱৰ্তী সময়ত যেনেকৈ গুজৰাটৰ আহমেদাবাদক মানে হেৰিটেজ চিটি হিচাপে ঘোষণা কৰিলে ইউনেস্কোৱে তেনেকৈ শিৱসাগৰকো এদিন হেৰিটেজ চিটি হিচাপে আমি ঘোষণা কৰিব পাৰিম আৰু প্ৰত্যেকজন শিৱসাগৰৰ ৰাইজৰ প্ৰত্যেকটো মৌলিক সমস্যা মই সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম মোৰ মুক্তি আসন্ন সোনকালে শিৱসাগৰবাসী ৰাইজৰ মাজলৈ আহি আছোঁ সেইকাৰণে মই বেছি কাম আগবঢ়োৱা নাই গোটেই প্লেনখিনি কৰি আছোঁ কি কৰিম ভালকৈ প্লেন কৰি লৈছোঁ আৰু সকলো শিৱসাগৰৰ মূল সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু কথা নকওঁ হে মই মাৰ লগত মোক অকণমান দিয়ক ৰূপজ্যোতি কুৰ্মী Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.